আজি সংবাদমেল আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এই সংবাদমেলখনত উপস্থিত থাকিব পৰা আমাৰ নৱনিৰ্বাচিত সভাপতি আমাৰ নেমচুৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল আৰু সাংবাদিক বন্ধুসকল, আজি এই সংবাদমেলখনত অতিকৈ গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত আমি গোটেই অসমবাসীক লগতে আমি উত্তৰ পূৰ্বাঞ্চলবাসীক আমি জনাবলৈ আমি ওলাইছোঁ। আৰু এই গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপোনালোকে হয়তো বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে হওক আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা লোকসভা নিৰ্বাচনত আমাৰ যিজন তদানীন্তন সভাপতি আছিল বদৰুল ইছলাম ডাঙৰীয়া, তেখেতৰ যিটো কেবিনেট বডিৰ কোনো এজন বিষয়ববীয়াৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনা নকৰি ৰাজনৈতিক দল এটাৰ সমৰ্থন জনাইছিল। কেৱল মাত্ৰ তেখেতৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই সিদ্ধান্তটো তেওঁ লৈছিল। তাৰ কাৰণে সমগ্ৰ নেমচুৰ কৰ্মকৰ্তাসকলে ক্ষুণ্ণ হৈ পৰিছিল আৰু বিষয়টো লৈ বিভিন্ন সময়ত আমি আলোচনাত আমি মিলিত হৈছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে তেখেতৰ যি একনায়কত্ববাদ, এই একনায়কত্ববাদৰ কাৰণেই আজি এই বিভিন্ন যি মতানৈক্য হৈছিল, এই মতানৈক্যৰ কোনো ধৰণৰ সমস্যাৰ সমাধান সূত্ৰ উলিয়াব পৰা নাছিল। আজি BTR ৰিজনেল কমিটি গঠন কৰিবলৈ বাধ্য হৈছে আৰু ৰিজনেল কমিটিটো আৰু তাৰ পৰা আমাৰ বিষয়ববীয়াসকলে পদোন্নত কৰি আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াক অপসাৰণ কৰি অনাস্থা আনি তেখেতৰ বিৰুদ্ধে অপসাৰণ কৰিবলৈ বাধ্য হৈছে। আৰু যিটো সভাপতিৰ পদ আমাৰ খালী হৈছিল, এই খালী পদটো পূৰণ কৰাৰ কাৰণে আমি এজন সভাপতি হিচাপে নিৰ্বাচিত কৰিছোঁ আৰু সভাপতি হিচাপে আমাৰ BTR ৰিজনেল কমিটিৰ যিজন সভাপতি হিচাপে নিৰ্বাচিত হৈছিল তেখেতক পদোন্নতি কৰি আমি কেন্দ্ৰীয় সমিতিৰ আমি সভাপতি হিচাপে নিৰ্বাচিত কৰিছোঁ। তেখেত হৈছে আমাৰ গোলাপ ৰব্বানী ডাঙৰীয়া আৰু তেখেতৰ লগতে এজন সাধাৰণ সম্পাদক প্ৰশাসনিক আমাৰ চিৰাং জিলাৰ ৰিজনেল কমিটিৰো সাধাৰণ সম্পাদক আছিল, তেখেতকো সময়ৰ তাগিদাত আজি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। আৰু এনেকৈ আমাৰ বিভিন্ন পদবীসমূহ আমি পূৰণ কৰি আমি 51জনীয়া এখন শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন কৰিছোঁ। আৰু এই সিদ্ধান্তটো আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি গোটেই অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলবাসীক আমি জনাবলৈ আমি ওলাইছোঁ। এতিয়া যিয়েই নহওক, আমি আমাৰ তদানীন্তন সভাপতিৰ বদৰুল ইছলাম ডাঙৰীয়াৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে, গতিকে তাৰে কেইটামান আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমবাসীক বা উত্তৰ পূৰ্বাঞ্চলবাসীক আমি জনাবলৈ ওলাইছোঁ যে তেখেতৰ যিটো স্বৈৰতন্ত্ৰ বা একনায়কত্ববাদ, তেখেতৰ যি নেমচুৰ যিটো সংবিধান, এই সংবিধান কোনো দিনে তেওঁ ফল' কৰা নাই। তেখেত কেৱল নিজৰ প্ৰপাৰ্টি হিচাপে নেমচুটোক ব্যৱহাৰ কৰি আহিছে, যাৰ কাৰণে আজি গোটেই সংখ্যালঘু জনগণ বিভ্ৰান্ত হৈছে। গতিকে তেখেতৰ যি স্বৈৰতন্ত্ৰ, যি ষড়যন্ত্ৰমূলকভাৱে তেখেতৰ লগত যি মতৰ বিৰোধ কৰিছে যিজন বিষয়ববীয়া, তেখেতৰ ওপৰত চৰম সিদ্ধান্ত বহিষ্কাৰৰ দৰে চৰম সিদ্ধান্ত তেওঁ অকলে লৈছে। গতিকে এনেকুৱা ধৰণৰ যি সিদ্ধান্ত লৈছে তাৰ কাৰণে গোটেই নেমচুৰ পৰিয়ালৰ মাজত মানে বিষয়ববীয়াসকলে ক্ষুণ্ণ হৈ পৰিছে, যাৰ কাৰণে আজি তেখেতৰ বিৰুদ্ধে অনাস্থা আনি তেখেতক অপসাৰণ কৰি সভাপতিৰ পদৰ পৰা অপসাৰণ কৰি তেখেতক অব্যাহতি দিয়া হৈছে। গতিকে আমি তেখেতক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে অনাগত সময়ত তেখেতে সমাজ সেৱকৰ দৰে সমাজ সেৱক হওক, সচেতন ব্যক্তি হিচাপে যি ধৰণে কাম কৰিবলৈ কাম কৰক, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। কিন্তু আমি গোটেই অসমবাসীক উত্তৰ পূৰ্বাঞ্চলবাসীক আমি অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ যে নেমচুৰ সভাপতি হিচাপে তেখেতৰ লগত যাতে কোনো ধৰণৰ যোগাযোগ নকৰে আৰু কোনো কৰ্মকৰ্তায়ো আমাৰ তদানীন্তন সভাপতি বদৰুল ইছলাম ডাঙৰীয়াৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখে। তেতিয়া আপোনালোকৰ কিবা কুৱেশ্যন? এতিয়া আমাৰ মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড। গতিকে আমাৰ সৰহসংখ্যক জিলা সমিতি আমাৰ সভাপতি সম্পাদক উপস্থিত আছে। গতিকে কিছুমানে সভাপতি সম্পাদক
এই সংবাদমেলত উপস্থিত হোৱাৰ কাৰণে আহি আছে, বাটতো আছে, গোটেইকেইজন উপস্থিত হ'ব পৰা নাই। কিন্তু সৰহসংখ্যক আমাৰ জিলাৰ সভাপতি সম্পাদকসকলে এই নতুন যিজন আমাৰ সভাপতি নিৰ্বাচিত আমি কৰিছোঁ তেখেতক আদৰণি জনাইছে। তেখেতৰ নেতৃত্বত যে অনাগত সময়ত আমাৰ নিষ্পেষিত নিৰ্যাতিত সংখ্যালঘু জনগণৰ হকে যে কাম কৰিব, তেখেতসকলে এইখিনি আমাক অৱগত কৰাইছে। আজি নহয়, যোৱা আমাৰ চলিত মাহৰ 8 তাৰিখত আমাৰ এই কমিটিখন আমাৰ গঠন কৰা হৈছিল। গতিকে আজি আমাৰ BTR কমিটি গঠন কৰাৰ লগতে আমি কেন্দ্ৰীয় সমিতিও এই ক্ষেত্ৰত আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব। ভাল প্ৰশ্ন কৰিছে যে আমি যোৱা 8 তাৰিখত আমি BTR ৰিজনেল কমিটিখন আমি গঠন কৰিছিলোঁ আৰু আমি বাট চাই আছিলোঁ যে তদানীন্তন সভাপতি বদৰুল ইছলাম ডাঙৰীয়াই যিখিনি ভুল কৰিছে এই ভুলটো শুধৰণি কৰাৰ কাৰণে তেখেতে এটা পদক্ষেপ ল'ব। তাৰ কাৰণে আমি তৃতীয় পক্ষক আমি আহ্বান জনাইছিলোঁ যে আমাৰ লগত দুয়োটা পক্ষ আমি মিলিব লাগে। কিন্তু সেইখিনি তেওঁ সময় দিবলৈ আহৰি নাপালে, তেখেতে আমাৰ কথাৰ কোনো গুৰুত্ব নিদিলে। যাৰ কাৰণে আজি আমি যোৱা 8 তাৰিখত যিখন আমি কমিটিখন আমি ড্ৰাফ্ট কৰিছিলোঁ, সেই কমিটিখনে আমি আলোচনা বিলোচনাৰ মাজত সৰ্বোচ্চ সদনে সেইখিনি আমাক গ্ৰহণ কৰি লৈছে, সৰ্বসন্মতি প্ৰদান কৰিছে, যাৰ কাৰণে আজি সংবাদমেলৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ। এতিয়া আপোনালোকে জানে যে বিভিন্ন সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়াৰ ভোট নালাগে, বাংলাদেশী ভোট নালাগে, সময়ে সময়ে আমাৰ সংখ্যালঘু মানুহক যধে মধে উচ্ছেদ কৰি আছে। আৰু যিটো আমাৰ এইটো প্ৰতিষ্ঠিত হৈ গৈছে, প্ৰতিবন্নত হৈ গৈছে যে বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰ অতি সাম্প্ৰদায়িক চৰকাৰ। গতিকে এই সাম্প্ৰদায়িক চৰকাৰৰ মিত্ৰজোঁটক UPPL দলক সমৰ্থন জনাইছিল। আমি বাৰম্বাৰ আমি না কৰিছিলোঁ যে আমাৰ যিটো সাম্প্ৰদায়িক মনোভাৱাপন্ন ৰাজনৈতিক দলক আমি সমৰ্থন নজনাওঁ। আমি এজন শিক্ষিত বা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যি ব্যক্তিগৰাকীয়ে বা যি প্ৰাৰ্থীয়ে আগবাঢ়িব, যি ধৰণে চিন্তা কৰে, তেখেতসকলক আমি সমৰ্থন জনাম। কিন্তু এই কথাখিনি তেওঁৰ হয়তো ভাল লগা নাই, তেওঁৰ স্বাৰ্থত হয়তো আঘাত পৰিছে। যাৰ কাৰণে আমাৰ নেমচুৰ যিটো কেবিনেট বডি সৰ্বোচ্চ সদনত কোনো ধৰণৰ আলোচনা বিলোচনা নকৰি তেখেতে অকলশৰীয়াকৈ কেৱল অতি সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ মিত্ৰজোঁটক চৰকাৰক সমৰ্থন জনাইছিল। আৰু আমাৰ চলিত মাহৰ 8 তাৰিখত যিটো আমি ৰিজনেল কমিটি BTR কমিটিখন গঠন কৰিছিলোঁ, তাৰে কমিটিখনৰ আমাৰ যিজন সভাপতি আছিল গোলাপ ৰাব্বানী ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক আমাৰ বাহাৰুল ইছলাম ডাঙৰীয়া আছিল। তেখেত দুয়োজনকে আমি পদোন্নতি কৰি কেন্দ্ৰীয় সমিতিত আমি সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰিছোঁ। আৰু যাৰ কাৰণে আমাৰ BTR ৰিজনেল কমিটিখনৰ যে সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদ খালী হোৱাত আমি সেই ৰিজনেল কমিটিৰ সাধাৰণ সম্পাদক আন এজন হাফিজুল ইছলামক আমি BTR ৰিজনেল কমিটিৰ ইনচাৰ্জ সভাপতি হিচাপে আমি নিৰ্বাচিত কৰিছোঁ। আৰু আমাৰ সাধাৰণ সম্পাদক হিচাপে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে কোকৰাঝাৰ জিলাৰ সভাপতি আলেবৰ আলীক আমি সাধাৰণ সম্পাদক হিচাপে আমি নিয়োগ কৰিছোঁ। নিশ্চিতভাৱে আমি যিটো লক্ষ্য আৰু উদ্দেশ্য যে আমাৰ সংখ্যালঘুসকলৰ সামাজিক, শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ স্বাৰ্থৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আমি বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তেনেদৰে আমি বিশেষকৈ আমি আমাৰ সমাজখন, সংখ্যালঘু সমাজখন শৈক্ষিক দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি এই নেমচুৱে আমি যৎপৰোনাস্তি আমি চেষ্টা কৰিম। ইতিমধ্যে আমি কৰি আছোঁ। আৰু আমি যিটো আমাৰ ছামাৰ ভেকেশ্যন হ'ব, আমি ছামাৰ ভেকেশ্যনতো আমি কোচিং ক্লাছৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ জিলাই জিলাই আমি আঞ্চলিক পৰ্যায়ে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে যিটো আমাৰ ঘৰুৱা টিউশ্যনৰ যিটো ব্যৱস্থা, আমি তেনেধৰণৰ আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা পালে নিশ্চিতভাৱে আমি এই কাৰ্যসূচী সফল হ'ব পাৰিম। প্ৰথমে মই সাংবাদিক দাদা বন্ধুসকলক ধন্যবাদ জনাইছোঁ, কিয়নো আমাৰ এই সংবাদমেলত আপোনালোকে যিখিনি সহযোগ কৰিলে। এতিয়া কথাটো হৈছে, আপোনালোকে গম পায় যে সৌসিদিনা যোৱা 8 মে' তাৰিখে আমি কোকৰাঝাৰ প্ৰেছ ক্লাবত সেইখিনি কথা আমি উত্থাপন কৰিছিলোঁ, যিটো বিষয় নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোকৰাঝাৰ জিলা সমিতি, নেমচু জিলা সমিতিৰ
চালাকাটি আঞ্চলিকৰ কাৰ্যকাৰী সভাপতি এইজন আমিৰ আলী। এই আমিৰ আলীৰ নামত বিভিন্ন ধৰণে আমাৰ সভাপতি যিজন তদানীন্তন সভাপতি আছিলে বদৰুল ইছলাম ডাঙৰীয়া, বদৰুল ইছলাম ডাঙৰীয়াই বিভিন্ন জিলাত কেছ দিয়াৰ কাৰণে মানে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছিল জিলা সমিতিসমূহক। এইজন আমিৰ আলী আপোনালোকে লক্ষ্য কৰিব যে এই আমিৰ আলীজনে আমাৰ এজন নেমচুৰ ফেমিলিৰ মানে পৰিয়ালৰে সদস্য হয়। তেওঁ কিবা এটা ভুলবশতঃ সভাপতি এজনক কিবা এটা কথা কৈছে, যাৰ কাৰণে তেখেতে যি ধৰণে তেখেতৰ ওপৰত দুৰ্বৃত্ত সজোৱা হৈছে, ৰাজনীতিকভাৱে চক্ৰান্ত কৰিছে, ৰাজনীতিক মানে এটা ষড়যন্ত্ৰৰ বলি কৰিব বিচাৰিছিল। কিন্তু এই আমিৰ আলীয়ে নেমচুৰে এজন কাৰ্যকাৰী সভাপতি, আপোনালোকে জানি থওক চালাকাটি আঞ্চলিকৰ, কিন্তু এইজন এই সহজ সৰল ব্যক্তিজনক তেখেতে কিন্তু দুৰ্বৃত্ত সজাইছে আৰু সেই বিষয়টো ৰাজনীতিকৰণ কৰা যেন আমাৰ অনুভৱ হৈছে। সঁচাকৈ দুৰ্ভাগ্যজনক, এজন ব্যক্তিয়ে যিজন সভাপতি বুলি আমি তদানীন্তন বুলি কৈছোঁ, সেই সভাপতিজনৰ যদি নেতৃত্বত এনেকুৱা ধৰণৰ নিজৰ জাতিটোৰ ল'ৰাৰ ওপৰত, নিজৰ সংগঠনৰ ল'ৰাৰ ওপৰত যদি এনেকুৱা ধৰণৰ চিন্তাধাৰা মনোভাৱ হয়, তেতিয়াহ'লে কিন্তু জাতিটো কেনেকৈ আগুৱাই যাব। এইকাৰণে মই বিশেষকৈ সংখ্যালঘু ৰাইজৰ লগতে মই BTC-বাসীক আহ্বান জনাইছোঁ, এই বদৰুল ইছলাম ডাঙৰীয়াৰ যি স্বৈৰাচাৰী আৰু যিটো মতালি আৰু তেখেতৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰা পৰিহাৰ কৰিবলৈ আৰু লগতে যাতে BTR-ত কোনো কাৰণতে যাতে সংগঠনৰ নামত দালালি কৰিব নোৱাৰে, তাৰ কাৰণে আমি BTR-ৰ ৰাইজক আহ্বান জনাইছোঁ। নেমচু লং লিভ, নেমচু জিন্দাবাদ, BTR নেমচু জিন্দাবাদ, BTR নেমচু লং লিভ, নেমচু জিন্দাবাদ, গোলাপ রাব্বানী জিন্দাবাদ, বারুল ইসলাম জিন্দাবাদ।